জয় মা চামুণ্ডা 24 ফেব্ৰুৱাৰী 2025 সোমবাৰৰ বিষয়ে আমি ৰাশিফল লৈ আহিছো। আজি হৈছে ফাগুন মাহৰ কৃষ্ণপক্ষৰ একাদশী তিথি আৰু আজি গধূলি 7 বজালৈকে থাকিব পূৰ্বাহাৰা নক্ষত্ৰ আৰু তাৰ পিছত পৰিব উত্তৰাহাৰা নক্ষত্ৰ। কৰণ থাকিব প্ৰমৰূপে বালককৰণ আৰু পৌলককৰণ আৰু যোগ থাকিব সিদ্ধি যোগ। আজি দিনটোত যিসকল শিশু জন্মগ্ৰহণ কৰিব তেওঁলোকৰ জন্ম ৰাশি বা চন্দ্ৰ ৰাশি ধনু ৰাশি হ'ব আৰু আজি দিনটোত অভিজিত মুহূৰ্তটো থাকিব 12:11 দুপৰীয়াৰ পৰা 12:57 দুপৰীয়ালৈকে আৰু ৰাহু কালটো থাকিব 8:17 পুৱাৰ পৰা 9:43 পুৱালৈকে। আজি দিশকুলটো থাকিব পূব দিশত আৰু আজি দিনটোত গধূলি 7টা বজাৰ ভিতৰত যিসকল কন্যা পুষ্পিতা হ'ব তেওঁলোকৰ তুলনি বিয়াৰ যোগ হ'ব প্ৰতিহিনা যোগ আৰু 7 বজাৰ পিছত যিসকল তুলনি হ'ব তেওঁলোকৰ যোগ হ'ব শুভগা যোগ। এতিয়া আহকচোন আমি মেষৰ পৰা মীনলৈকে প্ৰত্যেকটো ৰাশিৰ ফল জন্ম ৰাশি বা চন্দ্ৰ ৰাশিৰ আধাৰত নিৰ্ণয় কৰিম। প্ৰথমতে আহিব মেষৰ কাৰণে। মেষৰ কাৰণে আজি দিনটো স্বাস্থ্যটো উন্নত মানদণ্ডৰ থাকিব, লগতে ধনৰ দিশটো আপোনালোকৰ মধ্যমীয়াকে যাব। বহুত বেছি ধনৰ ক্ষেত্ৰত চিন্তাও আপোনালোকৰ কৰিবলগীয়া নহয়, নৰ্মেলি যেনেকে চলি যায় তেনেকে চলি যাব পাৰিব। ধনক লৈ বিশেষ সমস্যা আজি দিনটোত আপোনালোকৰ নাই দেখুৱা। পৰিবাৰ সম্বন্ধত আপোনালোকৰ ভাল দেখুৱাইছে, পৰিয়ালৰ মাজত মিলা প্ৰীতি থাকিব, পৰিয়ালৰ মাজত হাস্যৰস বৃদ্ধি হ'ব পাৰে, যিকোনো কথাক আপোনালোকে ভালকে মিলি জুলি পেলাই সলভ কৰিবলৈ সক্ষম হ'ব। আজি দিনটোত প্ৰেমৰ দিশটো ভাল নহয়, প্ৰেমিক প্ৰেমিকাৰ মাজত অকণমান ভাৱৰ উঠানামা আপোনালোকৰ হ'ব পাৰে। উঠানামা মানে কেনেকুৱা, ধৰক এজনে যদি পূব বুলি কয় এজনে পশ্চিম বুলি ক'ব পাৰে, তেনেকুৱা ধৰণৰ সম্ভাৱনা দেখাইছে। গতিকে অকণমান সাৱধান হ'ব। যিসকলে ধৰক নিজে নিজৰ ফালৰ পৰা বস্তুটো কণ্ট্ৰল কৰোঁ বুলি ভাবে তেওঁলোকে বাণী সংযম কৰি পেলাই কণ্ট্ৰল নিশ্চিত ৰূপে কৰিব পাৰে। ব্যৱসায় ক্ষেত্ৰত আজি অকণমান নিৰাশা আপোনালোকে পাব লগা হ'ব পাৰে আৰু বৈবাহিক ক্ষেত্ৰতো বহুত মনপুত নহয়। ব্যৱসায় আৰু বৈবাহিক এই দুটা ক্ষেত্ৰই আপোনালোকক অকণমান আজি ডিষ্টাৰ্ব দিব পাৰে, লগতে প্ৰেম বিষয়ক কথাবিলাকেও আপোনালোকক যিসকলে বিয়া বাৰু নাই পতা তেওঁলোকক আমনি কৰিব পাৰে। আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 8 নম্বৰ। এতিয়া আহকচোন আমি বৃষ ৰাশিৰ বিষয়ে আলোচনা কৰিম। বৃষৰ কাৰণে আজি দিনটো স্বাস্থ্যৰ ক্ষেত্ৰত ভাল দেখুৱাইছে। স্বাস্থ্যক লৈ তথাপিতো আপোনালোকে যিমান সচেতন থাকে সিমানেই ভাল, কিন্তু স্বাস্থ্যক লৈ আজি দিনটোত বেছি চিন্তা কৰিবলগীয়া নাই দেখুওৱা। ধনৰ দিশটো অত্যন্ত মজবুত দেখাইছে। ধনক লৈ আপোনালোকে যেনেকে দিনটোৰ কাৰণে প্লেনিং কৰিছে, কিছুমান মানুহ আছে যিবিলাকে নেকি আগদিনা ৰাতিয়ে প্লেনিং বনাই থয়, তো তেনেকুৱা ক্ষেত্ৰত আপোনালোকৰ খুব ভাল দেখুৱাই আছে। পৰিবাৰ ক্ষেত্ৰত আপোনালোকৰ বিশেষ শুভ নহ'ব, পৰিবাৰত অকণমান ক্লেশ থাকিব পাৰে, যিকোনো কথাত আপোনালোকৰ সমস্যা বনি থাকিব পাৰে। প্ৰেমৰ দিশটো খুব শুভ দেখুৱাইছে। প্ৰেমিক প্ৰেমিকাৰ মাজত আজি খুব ভাল সামঞ্জস্য বহিব, খুব ভালদৰে তেওঁলোকে বুজাবুজিৰে সমস্যাবিলাকৰ সমাধান বিচাৰিবলৈ চেষ্টা কৰিব। ব্যৱসায় ক্ষেত্ৰত মনপুত নহ'ব, ব্যৱসায় ক্ষেত্ৰৰ অকণমান টেনশ্যনে আপোনালোকৰ সেইটোৰ পৰা যাতে পৰিয়ালত যাতে প্ৰভাৱ নপৰে সেই বস্তুটো আপোনালোকে ধ্যান দিব, কাৰণ ব্যৱসায়স্থলীত বা কৰ্মস্থলীত যেতিয়া গণ্ডগোল হয় তেতিয়া মানুহ বহুত টেনশ্যনত আহি যায় আৰু ঘৰতো বেয়া এটা পৰিস্থিতি সৃষ্টি কৰিবলৈ তেওঁলোকে আৰম্ভ কৰে। বৈবাহিক জীৱনটো আপোনালোকৰ ভাল দেখুৱাইছে, হাজবেণ্ড ৱাইফৰ মাজত মিলা প্ৰীতি দেখুৱাইছে, ভালকে আপোনালোকৰ দিনটো অতিবাহিত হোৱাটো দেখুৱাইছে। আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 8 নম্বৰ। এতিয়া আহকচোন মিথুন ৰাশিৰ বিষয়ে আলোচনা কৰিম। মিথুনৰ কাৰণে আজি এনেকুৱা কি আছে, মিথুনৰ কাৰণে স্বাস্থ্য মধ্যম থাকিব। স্বাস্থ্যক লৈ বহুত বেছি আপোনালোকে লাপৰবাহী নহ'ব, বৰ একেবাৰে কেয়াৰ নকৰা তেনেকুৱাও নহ'ব আৰু বেছি চিন্তিত হ'বলগীয়াও কথা নাই। আপোনালোকে খালি গুৰুত্ব দিব আপোনালোকে যাতে অধিক ভোজন নকৰে। অধিক খাদ্য ধৰক গধূলিৰ ফাললৈ টেঙা খাদ্য, গধূলিৰ ফাললৈ যিকোনো বেছিকৈ ফলাহাৰ কৰা তেনেকুৱাবিলাক অকণমান এভইড কৰিব। ধনৰ দিশটো আপোনালোকৰ কাৰণে মধ্যম স্থিতি থাকিব। ধন আপোনালোকৰ ক'ৰবাত যদি বিশেষ ঠাইৰ পৰা ধন আহিব লগা আছে তাৰ কাৰণে অকণমান আপোনালোকৰ চিন্তা বনি থাকিব পাৰে, কিন্তু তথাপি ভালেৰে আপোনালোকৰ মধ্যমীয়াভাৱে চলি যাব। পৰিবাৰ ক্ষেত্ৰত আপোনালোকৰ মিলা প্ৰীতি বুজাবুজি আৰু পৰিবাৰৰ ধৰক বিভিন্ন ধৰণৰ সমস্যা থাকে, সেই সমস্যাবিলাকক লৈ পেলাই ইজনে সিজনৰ মাজত আলোচনা বা সেইটো কেনেকৈ চল্ভ কৰিব পাৰি সেই বস্তুবিলাকৰ আলোচনা আপোনালোকৰ হ'ব পাৰে। প্ৰেমৰ ক্ষেত্ৰত আপোনালোকৰ মানসিক চিন্তা বা মানসিকভাৱে আপোনালোকে অকণমান ভাগি পৰাৰ দৰে হ'ব পাৰে। প্ৰেমত আপোনালোকৰ চিন্তাৰ কাৰণে বাকীবিলাক ক্ষেত্ৰতো আপোনালোকৰ মন নালাগিব পাৰে, কামৰ ক্ষেত্ৰত হওক পঢ়া পানীৰ ক্ষেত্ৰত হওক আপোনালোকৰ মন নালাগিব পাৰে। সেইটোত আপোনালোকে অকণমান সাৱধান হ'ব, কাৰণ চাওক প্ৰেমিক প্ৰেমিকাসকলৰ এনেকুৱা এইবিলাক চলিয়ে থাকে, অলপমান দিন বেয়া থাকে অলপমান দিন ভাল থাকে। সেইবিলাকক বেছি চিৰিয়াছলি লৈ পেলাই আপোনালোকে নিজৰ জীৱনটো বৰবাদ কৰাটো ঠিক নহয়। ব্যৱসায় ক্ষেত্ৰত আপোনালোকৰ মধ্যমীয়া থাকিব। ব্যৱসায় ক্ষেত্ৰত অকণমান ফ'কাছ দিবলৈ চেষ্টা কৰিব। ছাইডত কি হৈ আছে বা আপোনাৰ লগত একেধৰণৰ ব্যৱসায় কৰি থকাসকলে কি ট্ৰিক এপ্লাই কৰিছে সেই বস্তুবিলাক বা নিজকে কেনেকৈ আপডেট কৰিব পাৰি সেইবিলাক অকণমান আপোনালোকে চিন্তা কৰিলে সেই ক্ষেত্ৰতো আপোনালোকে ভাল ফল পাব পাৰিব। বৈবাহিক জীৱনটোত আপোনালোকৰ ভাল নাই দেখুওৱা, হয়তো ঘৰৰ সমস্যাবিলাকক লৈ বা ঘপককৈ কৰ্মক্ষেত্ৰৰ কিছুমান টেনশ্যনৰ কাৰণে ডাঙৰকৈ কথা কৈ দিয়া, ডাঙৰকৈ চিঞৰি দিয়া বা তেনেকুৱা ধৰণৰ কথাৰ কাৰণে আপোনালোকৰ মাজত অকণমান খটপট হ'ব পাৰে আজি দিনটোত। গতিকে সাৱধান হ'ব। এটাই মই কওঁ যে বাণীত সংযম কৰিলে এজনে বুকি থাকিলে এজনে একো যদি বিশেষ নকয় তেতিয়াহ'লে বহুত বেছি কাজিয়াটো আগ নাবাঢ়ে। আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 6 নম্বৰ। এতিয়া আহকচোন আমি কৰ্কট ৰাশিৰ বিষয়ে আলোচনা কৰিম।
কৰ্কট ৰাশিৰ কাৰণে স্বাস্থ্য ক্ষেত্ৰত খুব ভাল দেখুৱাইছে স্বাস্থ্য আপোনালোকৰ মজবুত থাকিব কিন্তু ঠাণ্ডাৰ পৰা যিমান বাছে সিমান আপোনালোকৰ ভাল হ'ব ঠাণ্ডা বস্তুৰ পৰা মানে আৰু এতিয়া এইকেইদিন আপোনাৰ মানে যেটো ফাগুনৰ বতাহ বলি থাকে ন সেই বতাহটোৱে কিছুমানক ভাইৰেল এনেকুৱা ধৰক ডিঙিৰ বিষ চৰ্দি কাহ এইবিলাক খুব দিয়ে গতিকে সাৱধান নিজৰ ফালৰ পৰা যিমান হয় ডিঙিটোত কৰবালে গলো ডিঙিটোত ভালকে আপোনালোকে কভাৰ কৰি গল কিবা এখন মাৰি গল কাপোৰ এখন চুৰ্ণি এখনকে ধৰক মাৰি গল তেনেকে আপোনালোকে যাব ছোৱালীৰ ক্ষেত্ৰত আপোনালোকে মানে তেতিয়া নিজকে বচাব পাৰিব গতিকে বহুত ধৰণৰ বতাহৰ ৰোগ আপোনালোকৰ এইটো সময়ত মানুহৰ হ'বই গতিকে সাৱধান হ'ব লাগিব ধনৰ দিশটো মধ্যম দেখুৱাইছে ধনক লৈ আপোনালোকৰ মধ্যমীয়া স্থিতি থাকিব বহুত বেছি টেনচনো নহয় আৰু বহুত বেছি ভাল বুলিও ক'ব নোৱাৰি বাকি আপোনালোকে সৰু সুৰা নিবেশ যিবিলাক কৰিব পাৰিব পৰিবাৰ ক্ষেত্ৰত আপোনালোকৰ উন্নত দেখুৱাইছে পৰিয়ালৰ বিভিন্ন ধৰণৰ সদস্যৰ লগত আপোনালোকৰ ঠিকে চলি থাকিব ভালকে বনি থাকিব একো অসুবিধা তেওঁলোকক লৈ নাই দেখুৱা প্ৰেমৰ ক্ষেত্ৰত আপোনালোকৰ একদম অসুখ দেখুৱাইছে প্ৰেমৰ ক্ষেত্ৰত প্ৰবলেম হ'ব পাৰে আপোনালোকৰ কিবা কথাত কাজিয়া পছাল এনেকুৱা আপোনালোকৰ লাগিব পাৰে ব্যৱসায় ক্ষেত্ৰত আপোনালোকৰ ভাল নাই দেখুৱা আজি ব্যৱসায় ক্ষেত্ৰতো মন্দা অৱস্থা দেখা গৈছে লগতে বৈবাহিক জীৱনৰ ক্ষেত্ৰতো আপোনালোকৰ ভাল নাই দেখুৱা বৈবাহিক ক্ষেত্ৰতো আপোনালোকে অকনমান আমনি পাব পাৰে আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 9 নম্বৰ এতিয়া আহকচোন আমি সিংহ ৰাশিৰ বিষয়ে আলোচনা কৰিম সিংহ ৰাশিৰ কাৰণে আজি দিনটোত স্বাস্থ্য আপোনালোকৰ বেয়া থাকিব স্বাস্থ্যক লৈ চিন্তা আপোনালোকৰ বনি থাকিব যিকোনো সৰু সুৰা স্বাস্থ্যৰ জনিত আপোনালোকে মানে অসুবিধা আপোনালোকে অনুভৱ কৰি থাকিব অশান্তি আপোনালোকে পাই থাকিব পাৰে ধনৰ দিশটো মজবুত নহয় ধনক লৈ আজি চিন্তা বনি থাকিব পৰিয়ালক লৈ পেলাই আপোনালোকৰ বিশেষ বহুত বেছি চিন্তা নহয় কিন্তু কিছুমান কথা আপোনালোকে গুৰুত্ব দিব অকনমান সচেতন হ'ব পৰিয়ালত কি হৈ আছে বিভিন্ন সদস্যই মানে কি কৰি আছে কি লাগে তেওঁলোকক কিবা অসুবিধা হৈছে নেকি সেই বস্তুবিলাক অকনমান নজৰ দিয়াটো আপোনালোকৰ ভাল হ'ব প্ৰেমৰ ক্ষেত্ৰতো আজি অকনমান আপোনালোকে টাইম দিবলৈ চেষ্টা কৰিব টাইম দি পেলাই স্মুথলি আপোনালোকে ৰিলেশনশিপটো হেন্ডেল কৰিবলৈ চেষ্টা কৰিব ব্যৱসায়ৰ ক্ষেত্ৰত আপোনালোকৰ ভাল দেখুৱাইছে আজি আপোনালোকৰ ব্যৱসায়ত সন্তুষ্টি দেখা গৈছে বৈবাহিক জীৱনৰ ক্ষেত্ৰত মধ্যমীয়া স্থিতি অকনমান কৰবাত যদি ফুৰিবলৈ যাম বুলি ভাবিছে অকনমান যদি কিবা হাঁহি ফূৰ্তি কৰিম বুলি ভাবিছে তেতিয়াহলে আপোনালোকৰ কাৰণে ভাল হ'ব আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 8 নম্বৰ এতিয়া আহকচোন কন্যা ৰাশিৰ বিষয়ে আমি আলোচনা কৰিম কন্যাৰ কাৰণে স্বাস্থ্য সম্বন্ধীয় ক্ষেত্ৰত আপোনালোকৰ ভাল দেখুৱাইছে কিবা যদি স্বাস্থ্যত অসুবিধা চলি আছিল আজি অকনমান আৰাম আপোনালোকে পাব পাৰে লগতে আপোনালোকৰ ধনৰ দিশটো মজবুত থাকিব ধন সম্পত্তিক লৈ একো আপোনালোকে কৰবাত যদি কিবা পাঠিব লগা আছে কিবা যদি আলোচনা আছে পৰিয়ালৰ মধ্যতে আপোনালোকে কৰিব পাৰে অসুবিধা নাই পৰিবাৰৰ ক্ষেত্ৰত আপোনালোকৰ ৰিলেশন বিলাকৰ মাজত সামঞ্জস্য ভালকে বনি থাকিব যেন দেখা গৈছে পৰিয়ালক লৈ বিশেষ চিন্তা কৰিবলগীয়া নাই প্ৰেমৰ ক্ষেত্ৰতো আজি ভাল দেখুৱাইছে প্ৰেমিক প্ৰেমিকাৰ মাজত বুজাবুজি একদম দুইটাৰ ফালৰ পৰা সাপোৰ্ট দেখা গৈছে ব্যৱসায় ক্ষেত্ৰত মধ্যমীয়া বহুত বেছি ভালো নহব বহুত একেবাৰে বেয়া বুলিও ক'ব নোৱাৰি কিন্তু অকনমান সচেতনতা ৰাখিব বেলেগবিলাক কথাত উলঝি গৈ পেলাই বেলেগবিলাক কথাত উটি ভাহি গৈ আপোনালোকে যদি ব্যৱসায় ক্ষেত্ৰতো যদি কৰি আছে ব্যৱসায় একেবাৰে যদি বাদ দি দিয়ে বা পাহৰি মানে ফোকাস আঁতৰি যায় সেইটো আপোনালোকৰ কাৰণে শুভ নহব বৈবাহিক জীৱনৰ ক্ষেত্ৰত খুব ভাল দেখুৱাইছে বৈবাহিক জীৱনত আপোনালোকৰ সুমধুৰ আপোনাৰ কিবা সংবাদ মানে ধৰক বিশেষ সংবাদ পালে কাৰোবাৰ পৰা কিবা এটা আপোনালোকে নিউজ পালে হেতুৰ পৰা আপোনালোকৰ হয়তো দিনটো ভাল লাগি থাকিব পাৰে বা নিজৰ মাজতে কিছুমান কথা এনেকুৱা ফিউচাৰ প্ল্যানিং বা কিছুমান আলোচনাক লৈ পেলাই মানে অনাগত দিনত হ'বলগীয়া কিছুমান কামৰ কাৰণে আপোনালোকৰ ফূৰ্তি বনি থাকিব পাৰে আজি দিনটোত আপোনালোকৰ ভাগ্যাংকটো হ'ব 6 নম্বৰ এতিয়া আহকচোন আমি তুলা ৰাশিৰ বিষয়ে আলোচনা কৰিম তুলাৰ কাৰণে স্বাস্থ্য সম্বন্ধীয় ক্ষেত্ৰত ভাল দেখুৱাইছে স্বাস্থ্যক লৈ বিশেষ চিন্তা আজি কৰিব নালাগে বতাহৰ পৰা খালি যিমান পাৰে নিজৰ ডিঙি চিনিবিলাক আপোনালোকে প্ৰটেক্ট কৰিব ধনৰ দিশটো মধ্যমীয়া ধনক লৈ বিশেষ চিন্তা একো নাই দেখুৱা পৰিবাৰক লৈ পেলাই আপোনালোকে বিশেষ একো চিন্তা কৰিব নালাগে পৰিবাৰৰ দিশত আপোনালোকৰ ভাল দেখাইছে প্ৰেমৰ ক্ষেত্ৰতো আজি ভাল হ'ব প্ৰেমিক প্ৰেমিকাৰ মাজত ভালদৰে সামঞ্জস্য বনি থাকিব আজি ভ্ৰমণ আদিত গৈ পেলাই আপোনালোকে ভাল এটা মুহূৰ্ত অতিবাহিত কৰিব পাৰে ব্যৱসায় ক্ষেত্ৰত আপোনালোকৰ ভাল নহয় ব্যৱসায়ত আপোনালোকৰ মন্দগতি দেখা গৈছে বৈবাহিক জীৱনত অত্যন্ত উন্নত স্থিতি দেখুৱাইছে পৰিয়ালৰ বিভিন্ন ধৰণৰ সমস্যাবিলাক সমাধান কৰাৰ লগতে নিজৰ সম্পৰ্কটো আপোনালোকে ভালকে বনাই ৰাখিবলৈ সক্ষম হ'ব আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 8 নম্বৰ এতিয়া আহকচোন আমি বৃশ্চিক ৰাশিৰ বিষয়ে আলোচনা কৰিম বৃশ্চিক ৰাশিৰ কাৰণে আজি স্বাস্থ্য সম্বন্ধীয় ক্ষেত্ৰত চিন্তা দেখুৱাইছে চিন্তা মানে ডিঙিৰ বিষ মাথাৰ বিষ যিকোনো আপোনালোকৰ শৰীৰৰ গাঁঠিৰ বিষক লৈ হ'ব পাৰে ধনৰ দিশটো আপোনালোকৰ মধ্যম পৰিবাৰ ক্ষেত্ৰত আপোনালোকৰ চিন্তা আজি বনি থাকিব ক্লেক কাজিয়া হ'ব পাৰে পৰিয়ালৰ বিভিন্ন সদস্যৰ লগত প্ৰেম ক্ষেত্ৰত আপোনালোকৰ আজি বুজাবুজি খুব ভাল দেখুৱাইছে লগতে ব্যৱসায় ক্ষেত্ৰত মধ্যমীয়া দেখুৱাইছে আৰু হাজবেণ্ড ওয়াইফৰ ৰিলেশনটো আপোনালোকৰ বিশেষ ভাল দেখুৱাইছে পৰিয়ালৰ যিমানে কি কণ্ডল নালাগক হাজবেণ্ড ওয়াইফৰ মাজত যদি ভাল বুজাবুজি থাকে তেতিয়াহলে বহুত বেছি প্ৰভাৱিত কৰিব নোৱাৰে বস্তুবিলাকে সেইটো কথা সদায় ধ্যান ৰাখিব আজি আপোনালোকৰ ভাগ্যাংকটো হৈছে 1 নম্বৰ এতিয়া আহকচোন আমি ধনু ৰাশিৰ বিষয়ে আলোচনা কৰিম ধনু ৰাশিৰ কাৰণে স্বাস্থ্য মধ্যমীয়া থাকিব যিকোনো ঠাণ্ডা বস্তু খোৱাৰ পৰা বাচিব যিকোনো কল বা যিকোনো এনেকুৱা দৈ এনেকুৱা বস্তুবিলাক 4টা বজাৰ পিছত আপোনালোকে নাখাবলৈ চেষ্টা কৰিব যি খাই আপোনালোকে 4টাৰ আগত খাব
আৰু ধনৰ দিশটো আজি একদম কমজোৰ থাকিব ধনক লৈ চিন্তা বনি থাকিব পাবলগীয়া পইচা ফচি যাব পাৰে সময়ত নাপাব পাৰে তাৰ কাৰণে চিন্তা বনিব পাৰে পৰিয়ালৰ সদস্যসকলৰ লগত আপোনালোকৰ সম্পৰ্ক ভাল দেখুৱাইছে বা তেওঁলোকৰো আজি দিনটোৰ মুভমেন্ট বিলাক ভাল দেখুৱাইছে প্ৰেম ক্ষেত্ৰতো আপোনালোকৰ বিশেষ সাপোৰ্ট দেখুৱাইছে বিশেষ সুমধুৰ মুহূৰ্ত অতিবাহিত হোৱাটো আপোনালোকৰ দেখা গৈছে ব্যৱসায় ক্ষেত্ৰতো মনে বিচৰা মতে আপোনালোকে হ'ব মনে বিচৰা মতে আপোনালোকৰ টেকনিক বিলাক এপ্লাই কৰাত আপোনালোকে ভাল ফল পাব পাৰিব বৈবাহিক জীৱনৰ ক্ষেত্ৰতো আপোনালোকে বিভিন্ন ধৰণৰ সমস্যাৰ মাজতো নিজৰ কাৰণে অকণমান যদি টাইম উলিয়াই অকণমান যদি টাইম স্পেন্ড কৰে তেতিয়াহ'লে আপোনালোকৰ সম্পৰ্কটো আৰু মজবুত মানে হৈ যাব আজি আপোনালোকৰ ভাগ্যাংকটো হৈছে 7 নম্বৰ এতিয়া আহকচোন আমি মকৰ ৰাশিৰ বিষয়ে আলোচনা কৰিম মকৰৰ কাৰণে স্বাস্থ্যক লৈ চিন্তা থাকিব ঠাণ্ডাৰ পৰা বাচিব ঠাণ্ডা বস্তু ঠাণ্ডা ভাত এইবিলাক খোৱাৰ পৰা বাচিব অধিক খাদ্য খোৱাৰ পৰা আপোনালোকে বাচিব লাগিব লগতে ধনৰ দিশটো আপোনালোকৰ মজবুত দেখাইছে ধন যদি নিবেশ কৰে তাৰ পৰা লাভ হ'ব পাৰে বা আগতে নিবেশ কৰা বস্তুৰ পৰাও লাভৱান আপোনালোকে আজি হৈছো বুলি নিজকে ভাবিব পাৰে বা কৰবাত এনেকুৱা ঠাইত পইচা লগাইছিলে পইচাটো বাঢ়িছে মানে আপোনালোকে আজি গম পালে বা চালে ষ্টেটাসটো আপোনালোকে অকণমান সন্তুষ্টি অনুভৱ কৰিব পাৰে পৰিবাৰৰ মধ্যত আপোনালোকৰ মিলা প্ৰীতি মধ্যমীয়া থাকিব বিশেষ একো সমস্যা পৰিয়ালৰ পৰা দেখা নাই যোৱা প্ৰেমিক প্ৰেমিকাৰ মাজতো একদম ভালকৈ বুজাবুজি বনি থাকিব ফিউচাৰৰ প্লেনিং আজি হ'ব পাৰে ফিউচাৰক লৈ পেলাই আপোনালোকৰ দুইজনৰ মাজত কথা হ'ব পাৰে তৃতীয় ব্যক্তিয়ে যাতে আহি পেলাই একো আমনি নকৰে সেইটোক লৈ সদায় আপোনালোকে ধ্যান দিবলগীয়া ব্যৱসায় ক্ষেত্ৰত আপোনালোকৰ মধ্যম স্থিতি বনিছে ব্যৱসায় ক্ষেত্ৰত বিশেষ ফোকাস নাযাব বাকি ঘৰুৱা বা আপোনালোকৰ প্ৰেম এইবিলাকত আজি আপোনালোকৰ হয়তো ফোকাসটো বেছি থাকিব কিন্তু তথাপিতো ব্যৱসায়ক একেবাৰে গায়েৰা নিদিব তেতিয়া আপোনালোকৰ ফোকাস যদি আঁতৰি যায় বস্তুটো বেয়া হতে বেছি সময় নালাগে বৈবাহিক সম্পৰ্কৰ ক্ষেত্ৰতো আজি সুমধুৰ স্থিতি দেখা গৈছে আপোনালোকে ইয়াতে আৰু যদি ভাল বনাম বুলি ভাবে অকণমান অকলে যদি টাইম স্পেন্ড কৰে বা ল'ৰা ছোৱালীক লগত লৈ আপোনালোকে অকণমান ওলাই গৈ অকণমান এক্সট্ৰাকে টাইম স্পেন্ড কৰে য'ত নেকি ধৰক ঘৰৰ পৰা দূৰত বাকি সদস্যবিলাক য'ত নাথাকে তেনেকুৱা ঠাইত যদি আপোনালোকে অকণমান যাব পাৰে নিজৰ মনটো অকণমান ফ্ৰেছ কৰি আনিব পাৰে ভাল হ'ব আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 7 নম্বৰ এতিয়া আহকচোন আমি কুম্ভ ৰাশিৰ বিষয়ে আলোচনা কৰিম কুম্ভ ৰাশিৰ স্বাস্থ্য আজি বেয়া থাকিব স্বাস্থ্যক লৈ চিন্তা বনি থাকিব যোৱা দিনকেইটাতো যদি কাৰোবাৰ স্বাস্থ্যক লৈ যদি সমস্যা চলি আছিলে তেওঁলোকেও বেছি ইম্প্ৰুভমেন্ট অনুভৱ নকৰিব পাৰে বা চিন্তা তেওঁলোকে স্বাস্থ্যৰ কাৰণে পাই থাকিব পাৰে ধন সম্পত্তিৰ দিশটো আপোনালোকৰ ভাল নহয় ধনৰ দিশটো মজবুত নহব পাৰে কিবা এটা বস্তু হয়তো কিনিম বুলি আপোনালোকে প্লেনিং কৰিছিলে সেইটোত আপোনালোকৰ বাধা উৎপত্তি হ'ব পাৰে পৰিবাৰ ক্ষেত্ৰত আপোনালোকৰ ভাল নাই দেখুৱা আজি অকণমান ক্লেশ বনিব পাৰে বা কোনোবা এজন সদস্য টেনচনত আছে বা এজন সদস্যৰ কিছুমান কৃত্যৰ কাৰণে অশান্তি হ'ব পাৰে প্ৰেমৰ ক্ষেত্ৰতো প্ৰেমিকাৰ পৰা বা প্ৰেমিকৰ পৰা সাপোৰ্ট বিশেষ নাই দেখুৱা কিছুমান অদৰকাৰী কথা কিছুমান মানে একেবাৰে ধৰক যিটো নেকি লাগিবলগীয়া নহয় সেইবিলাক কথাটো আপোনালোকে লাগি লৈ পেলাই আজি পৰিস্থিতিটো বা বাতাবৰণটো আপোনালোকে বেয়া কৰিবলৈ চেষ্টা কৰিব পাৰে ব্যৱসায় ক্ষেত্ৰত আপোনালোকৰ ভাল দেখুৱাইছে ব্যৱসায়ত আপোনালোকে ফোকাস দিয়ক আৰু ভাল হ'ব আৰু টেকনিক বিলাকে আজি আপোনালোকে এপ্লাই কৰা ট্ৰিক বিলাক কাম কৰিব পাৰে বা আজি আপোনালোকৰ যিটো ব্যৱসায়ৰ মুভমেন্ট সেইটো আপোনালোকৰ ভাল হ'ব গ্ৰোথৰ ফালে গতি কৰাটো দেখা গৈছে বৈবাহিক জীৱনৰ ক্ষেত্ৰতো আজি বিশেষ শুভ নহয় পৰিবাৰ আৰু বৈবাহিকত যদি অশান্তি হৈ থাকে প্ৰেমত যদি অশান্তি হৈ থাকে তেতিয়াহ'লে ব্যৱসায়ত মন নবহে সেইটো স্বাভাৱিক কথা গতিকে আপোনালোকে নিজৰ মগজটো নিজে ঠাণ্ডা কৰি ৰাখিবলৈ চেষ্টা কৰিব বেছিকে এগ্ৰেছিভ নহব বেছিকে কাজিয়াৰ মুডত নাযাব যি হৈ আছে কাইলে ভাল হ'ব কাইলে এটা নতুন ৰাতিপুৱা হ'ব বুলি ভাবি পেলাই আপোনালোকে সাইলেন্টলি থকাটো ভাল হ'ব আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 5 নম্বৰ এতিয়া আহকচোন আমি মীন ৰাশিৰ বিষয়ে আলোচনা কৰিম মীনৰ কাৰণে আজি স্বাস্থ্য সম্বন্ধীয় ক্ষেত্ৰত ভাল নহয় যিকোনো গাঁঠিৰ বিষ বা যিকোনো ধৰণৰ বিষে আপোনালোকক আমনি দিব পাৰে স্বাস্থ্যক লৈ পেলাই অকণমান আপোনালোকে সতৰ্কতা ল'ব লাগিব ধনৰ দিশটো আপোনালোকৰ মধ্যমীয়া ধন বিশেষকৈ ব্যয় কৰাৰ ক্ষেত্ৰত আপোনালোকে ভালকে বাজেট বনাব ব্যয় জধে মধে নকৰিব কিছুমান বস্তু নললেও যদি চলে মানে ধৰক এতিয়া চলি যাব তেনেকুৱা আপোনালোকে ব্যয় নকৰাটো ভাল হ'ব প্ৰেমৰ ক্ষেত্ৰত আপোনালোকৰ ভাল দেখুৱাইছে আৰু পৰিয়ালৰ ক্ষেত্ৰতো আপোনালোকৰ ভাল স্থিতি দেখুৱাইছে বৈবাহিকতো আপোনালোকৰ আজি সন্তুষ্টি সম্পূৰ্ণৰূপে দেখুৱাইছে পৰিবাৰ আৰু বৈবাহিক আৰু প্ৰেম যদি এইকেইটা সন্তুলিত হৈ থাকে তেতিয়াহ'লে দিনটোত বাকীবিলাক বস্তুৰ ইমান এটা যদি প্ৰেছাৰো বনি যায় কিবা বস্তুৰ ইমান এটা মানে মাথাত প্ৰেছাৰ যেন অনুভৱ নহয় গতিকে অভাৰঅল আপোনালোকৰ আজি ভাল বুলি ক'ব লাগিব ব্যৱসায়ত আপোনালোকৰ মধ্যমীয়া স্থিতি পৰাক্ৰমটো অকণমান বঢ়াব এলাহ কৰিলে আপোনালোকৰ কাৰণে বেয়া হ'ব আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 3 নম্বৰ এতিয়া আহকচোন আমি মহা উপায়টোৰ কথা আলোচনা কৰো মহা উপায় তেনেকুৱা আপোনালোকে কি কৰিব যিটো পৰা নেকি আপোনালোকৰ গোটেই দিনটোৰ সমস্যাখিনি উৰ কৰিব অকণমান আজি কোলা তিল আৰু গাখীৰ মিশ্ৰণ কৰি পেলাই আপোনালোকে শিৱলিংগ অভিষেক কৰক শিৱলিংগ মানে অভিষেক কৰা মানে ধুওৱা দেই এইটোৰ মানে শিৱৰ ক্ষেত্ৰত মানে অভিষেক কৰা বুলি ভগৱানৰ দেৱতাৰ ক্ষেত্ৰত অভিষেক কৰা বুলি কোৱা হয় অভিষেক আপোনালোকে কৰি পেলাই অকণমান তাত আপোনালোকে সেয়া ধৰাৰ পিছত কুঁহিয়াৰ ৰস আপোনালোকে ঢালিব 3ডাল দুবৰি বন 3টা বেলপাত আৰু 3 পাহ বগা ফুল আপোনালোকে অৰ্পণ কৰিব অত্যন্ত শুভ ফল আপোনালোকে লাভ কৰিব পাৰিব